পঞ্চায়ত নিৰ্বাচন সমাগত আৰু বিহু পিছতে অনুষ্ঠিত হ'ব। পঞ্চায়ত নিৰ্বাচন চৰকাৰে ইতিমধ্যে দিন বা ঘোষণা কৰিলে আৰু তাৰ সমান্তৰালকৈ আজি মৰিগাঁও ভূৱনদা পৌৰ উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আহি তেওঁলোকৰ যিসকল প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব আগবঢ়াব, পুনৰ কৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব আগবঢ়াব, উক্ত প্ৰাৰ্থীসকলে আজি তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে। তাৰ মাজত আমি এই মনোনয়ন পত্ৰ দাখিল কৰা কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ মাজতে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ মাজত উপস্থিত আছে তৰাগড় পঞ্চায়তৰ এটা বুথৰ সদস্য উপস্থিত আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এনে কিমানটা ভোট আছে আপোনাৰ ৱাৰ্ডত? আপোনাৰ মোৰ 584টা আছে। আপুনি যে ইলেকশ্যনত খেলিছে বা যে প্ৰতিনিধিত্ব খেলিছে, ৰাইজে আপোনাক কিয় ভোট দিব? আপোনাৰ ৰাইজে বিবেক বিবেচনা কৰিছে কৰি তেওঁক যে ভোটটো দিলে আমি নিশ্চয় তেওঁৰ পৰা কিবা সা সুবিধা পাম, সেইটো কাৰণে তেওঁলোকে মোক উঠাই দিছে। ৰাইজে আপোনাক কিয় ভোট দিব? ৰাইজৰ কাম কৰিম, ৰাইজে জানিছে, বুজি পাইছে। কিমান আশাবাদী আপুনি? অসুবিধাত 100% মই আশা দেখাব। কেনে অনুভৱ কেনেকুৱা আজি? ভালে লাগিছে, ভালেই। আপুনি যিহেতু প্ৰতিনিধিত্ব আগবঢ়াইছে, ৰাইজৰ মাজত যাব আৰু ৰাইজে আপোনাক কিয় ভোট দিব? ৰাইজৰ উন্নতিৰ কাৰণে শিকিবলৈ বিচাৰিছোঁ। ৰাইজে যদি বিচাৰে উন্নতি কৰিবৰ কাৰণে, তেনেহ'লে ৰাইজে সমৰ্থন কৰিব বুলি আশা কৰিছোঁ। এনেধৰণে মন্তব্য আগবঢ়াইছে। তাৰ পিছতে কিছু পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াসখন বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মৰিগাঁও বিধানসভা তাৰে মৰিগাঁও বিধানসভা সমষ্টি আছে 250টা আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মৰিগাঁও খণ্ড উন্নয়ন বিষয়া মৰিগাঁও জিলাৰ যি ভূৱনদাৰ উন্নয়ন বিষয়া খণ্ডৰ কাৰ্যালয়ত এনেধৰণে ভিৰ পৰা পৰিলক্ষিত হৈছে। কিছু পৰিৱেশ ল'ম, বিভিন্ন ধৰণৰ ওচৰত যাম, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, বিভিন্ন পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে চাই থাকিব NV Bharat 24।